Hello students, welcome to Pythagoras classes. Okay, আমাৰ সকলোৰে মা আছে হয়নে? My mother, ঠিক আছে? মা আছে। এই মা শব্দটো, এই যে শব্দটো আছে, এই শব্দটোৰ লগত আমাৰ এটা বেলেগ ধৰণৰ attachment আছে। কি আছে? এটা attachment আছে। ঠিক আছে? আমি মা বুলি ক'লে আমি অটোমেটিক্যালি সেই ইমোশনাল এটা attachment আহে। ঠিক আছে? Indian traditionত কি হয় বাৰু এই ইন্ডিয়ান সোসাইটি বিলাকত তোমালোকে দেখিছা যে এজনী ছোৱালী কি হৈছে তেওঁক বিয়া দিয়া হৈছে ঠিক আছে কোলে বিয়া দিছে বেলেগ এখন ঘৰলে দিছে ইন্ডিয়ান আমি জানো ইটস এ পেট্ৰিয়াৰ্কেল সোসাইটি ঠিক আছে পেট্ৰিয়াৰ্কেল সোসাইটি মানে হৈছে মেল ডমিনেটেড সোসাইটি তেওঁক বেলেগ এখন সোসাইটিলে বিয়া দিয়ে ঠিক আছে যেতিয়া বিয়া দিয়ে প্ৰথমতে তোমালোকে দেখিছানে প্ৰথম দিনা গৈ কান্দি দিলে পিছদিনাখন ঘৰ পাই গলি ঠিক আছে আকৌ দুদিন তিনদিন এনেকৈ আহিয়ে থাকে ঠিক আছে আহিয়ে থাকে বাট লাহে লাহে কি হয় যেতিয়া নিজৰ ফ্যামিলি ৰেসপন্সিবিলিটি বাঢ়ি যায় প্ৰথমতে এমাহত তিনিবাৰ আহিছিলে তাৰ পিছত 3 মাহত এবাৰ আহে তাৰ পিছত লাহে লাহে দেখিবা একো যদি ঘৰত বিশেষ কাম নাই দেন 3 বছৰ এবাৰ আহে ঠিক আছে এতিয়া আমাৰ মা আমি হৰুৰ পৰা যেহেতু দেখি আহিছো আমি হৰুৰ পৰা মাক সদায় দেখি আহিছো মানে দেখি আহিছো তো আমি একো চেঞ্জ নেদেখো তোমালোকে ফাৰ্স্ট ইয়াৰত পঢ়িছিলা দ্য পোৰ্ট্ৰেইট অফ এ লেডি তাত আইতাকৰ কথা কৈছে যে একো চেঞ্জ হোৱা দেখা নাই ফ্ৰম দ্য লাষ্ট 20 ইয়াৰ্স যেনেকা দেখি আহিছো তেনেকাই বুঢ়ী হবলে আৰু বাকি নাই আৰু ঠিক আছে বুঢ়ী জন্ম পাই মই বুঢ়ীয়ে দেখিছো তো বুঢ়ীয়ে এতিয়া ঠিক আছে তো আমাৰ মাকো আমি হৰুৰ পৰা যেহেতু দেখি আহিছো আমি যদি সদায় লগত থাকো আমি সেই চেঞ্জটো কিন্তু নেদেখো কেতিয়াবা কি হ'ব যেতিয়া আমি মাৰ পৰা দূৰলে যাম এটা সাডেন ৰিয়েলাইজেশন আমাৰ আহিব আমাৰ এটা সাডেন অনুভৱ হ'ব যে আমাৰ মা কি হৈছে বয়স হৈ আহিছে লাহে লাহে আৰু সেই যে বয়স হলে সেপাৰেশনৰ যেটো দুখ হয় সেই দুখটো সেই সময়ত ৰিয়েলাইজ কৰিবা সো আমি ইয়াৰ পৰা এটা বস্তু আমি বুজিব পাৰো ন যে আমাৰ সময় থাকোতে আমি এতিয়া আৰ্টিফিশিয়াল ওয়াৰ্ল্ড খনত ইমানেই হুমাই গৈছো যে আমি ঘৰৰ মানুহক সময় দিবলৈ টাইম নাই আমি আমাৰ মা দেউতা আমাৰ সিবলিংছৰ পৰা সদায় কি হৈ গৈছো দূৰত হৈ গৈ আছো কিন্তু এই বস্তুটো এদিন ৰিয়েলাইজ কৰিম যে তেওঁলোক যেতিয়া আমাৰ লাইফৰ পৰা হেৰাই যাব আমি সেইদিনাখন ৰিয়েলাইজ কৰিম যে সেই দুখটো বৰ বেলেগ এটা ধৰণৰ দুখ ঠিক আছে আৰু সেইটো বস্তু কোনেও কিন্তু ফিল আপ কৰিব নোৱাৰে সেই ভয়টো সেই এম্পটি স্পেচটো এটা খুব ধুনীয়া কবিতা আছে খুব ধুনীয়া এটা কবিতা আছে তোমালোকৰ ক্লাস 12 যিখন ফ্লেমিংগো তাতে আছে মাই মাদাৰ এট 66 ঠিক আছে সো অলৰেডি সাগে আইডিয়া এটা পাইছিলাই মই কওঁতে মাই মাদাৰ এট 66 বাই কোন মই এতিয়া নকওঁ ঠিক আছে এবাৰ আমি যেহেতু ফুল কোৰ্সত হুমাইছো সো সেই কাৰণে আমি পিপিটি থ্ৰু দি যাতে তোমালোকে বস্তুবিলাক দেখা লগে পিকচাৰছ বিলাক দেখা লগে প্ৰথমটো মোৰে পিকচাৰ আছে ঠিক আছে এটো দেখিও এটলিষ্ট মনত পৰিব যে সাৰে পঢ়াইছিলে কেনেকে পঢ়াইছিলে ঠিক আছে সো মাই মাদাৰ এট 66 সো আমি সাম এতিয়া পোয়েমটোত কি আছে Okay, my mother at 66. ঠিক আছে মোৰ মা বুলি কৈছে মোৰ মা my mother at 66. এই 66 টো এটো কি হয় বাৰু 66 টো এই 66 টো এটো কি হয় 66 এই 66 টো কি হয় মোৰ মা at 66 কিমান বয়স মাৰ 66 years মই যে অলপ আগত কলো মা যেতিয়া বয়স হৈ আহিব আমি হে বস্তুটো ৰিয়েলাইজ কৰিম যে মা এতিয়া লাহে লাহে বয়স হৈ আহিছে মা এতিয়া কি হৈছে মা এতিয়া এই এন্ডটো এটা অপ্ৰিয় সত্য থাকে হয়নে জীৱনত যদি জন্ম লৈছা মানুহ মৰিবই ঠিক আছে সো সেই বস্তুটো কথা যে মা এতিয়া বয়স হৈ আহিছে মাক মই লাহে লাহে মা হেই যেহেতু এন্ডটো আহিছে মই মাক হেৰুৱাম হে কথাটোৰ পৰা এটা কথা ইয়াত গম পোৱা গৈছে যে মাকৰ এজটো কিমান হয় 66 কাৰমাক মাই ঠিক আছে মাই বুলি যে কৈছে ইয়াতে জুন পোয়েট হয় তেওঁৰ মাক ঠিক আছে মাই মাদাৰ এট 66 so I will move to the next slide যদি আমি যাও